নমস্কাৰ ছাৰ বাইদেউসকল, আজি পুনৰ আন এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। এটা নতুন নটিফিকেশ্যন আপোনালোকৰ বাবে আহিছে যে ষ্টুডেণ্টসমূহ ইম্পোৰ্ট কৰিব লাগে। যিসকল ষ্টুডেণ্ট অন্য বিদ্যালয়ৰ পৰা আহিছে, অন্য ডিষ্ট্ৰিক্টৰ পৰা আহিছে বা অন্য ষ্টেটৰ পৰা আহিছে, তেওঁলোকক আমি ইম্পোৰ্ট কৰি আমাৰ বিদ্যালয়খনলৈ আনিব লাগে। গোটেই প্ৰচেছটো যিহেতু যোৱা বছৰ আপোনালোকে ধুনীয়াকৈ কৰিছে, এবাৰো একেই প্ৰচেছ। আমি কি কৰিব লাগে আপোনালোকে জানে। প্ৰথমতে আমি তেওঁলোকৰ পেন নাম্বাৰ লাগিব, ষ্টুডেণ্টবিলাকৰ পেন নাম্বাৰ লাগিব। পেন নাম্বাৰ পিছত তেওঁলোকৰ ডেট অফ বাৰ্থ লাগিব, হয়নে, DOB লাগে। আমি এনেকৈ তেওঁলোকৰ যিটো ইম্পোৰ্ট প্ৰচেছ সেই কামটো আমি কৰিব পাৰোঁ, হয়নে। গতিকে আমি কেনেদৰে কৰিব লাগে এবাৰ আপোনালোকক জাষ্ট দেখাবলৈ চেষ্টা কৰিম। মই জানো যে যিহেতু আপোনালোকে গোটেই প্ৰচেছটো জানেই, তথাপি মই আপোনালোকৰ সুবিধাৰ্থে হয়তো কিছু সংখ্যকে নতুনসকলে নাজানিব পাৰে, তেওঁলোকে অৱগত হ'বৰ বাবে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। প্ৰথমে আমি 2024-25 বৰ্ষত তাত আমি ক্লিক কৰিম। ইয়াৰ পাছত আপোনালোকে দেখিছে যে ইম্পোৰ্ট মডিউল, যিটো আমাৰ ডাছবৰ্ড ওলাব, গোটেই পেজটো ওলাইছে আমাৰ, হয়নে। স্কুলৰ গোটেই ষ্টুডেণ্টৰ ক্লাছ ৱাইজ ডিটেইলছ ওলাইছে। আৰু ইয়াত আমাৰ যিখন স্কুল ডাছবৰ্ডৰ পাছৰ তলতে আমাৰ এই অংশটো আছে ইম্পোৰ্ট মডিউল, দেখিবলৈ পাইছে আপোনালোকে। গতিকে আমি ইম্পোৰ্ট মডিউলটো আমি ক্লিক কৰিম। ইম্পোৰ্ট মডিউলত ক্লিক কৰাৰ লগে লগে ইম্পোৰ্ট উইদিন ষ্টেট এইটো এটা অপশ্যন ল'ব। ফাৰ্ষ্ট দেখিছে ইম্পোৰ্ট আউটছাইড ষ্টেট এইটো ওলাব। আৰু শেষত আমাৰ যিটো ড্ৰপ বক্স বা ইনএক্টিভ ষ্টুডেণ্ট থাকিব সেইটো ওলাব। আমি ইয়াৰে যিটো আমাৰ আৱশ্যক সেইটো বা ষ্টুডেণ্টজন য'ত আছে আমি তাৰ পৰা ষ্টুডেণ্টজনক আমাৰ বিদ্যালয়লৈ ইম্পোৰ্ট কৰিব পাৰিম। আৰু কেনেকৈ কৰে গোটেই প্ৰচেছটো, ধৰি লওক আমাৰ উইদিন ষ্টেটত যদি আমি লৈ লওঁ ইম্পোৰ্ট উইদিন ষ্টেট, আমি এই প্ৰচেছটো লৈছোঁ বা এইটো আমি মডিউল লৈছোঁ। ইয়াত আমি ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে দেখিছে আপোনালোকে কি কি দৰকাৰ হৈছে। চাৰ্চ বাই পেন, ডেট মিনছ গেট পেন এণ্ড DOB। পেন নাম্বাৰ আৰু ডেট অফ বাৰ্থ যদি আমাৰ আছে তেতিয়াহ'লে আমি ইয়াত পেন নাম্বাৰ আৰু ইয়াত ডেট অফ বাৰ্থ দিয়াৰ লগে লগে ষ্টুডেণ্টজন আমি ক্লিক কৰাৰ লগে লগে তাৰ গোটেই ডিটেইলছটো আহিব ধুনীয়াকৈ। ডিটেইলছটো শ্ব' কৰাৰ পাছত আপুনি আপোনালোকৰ বিদ্যালয়খনৰ কোনটো ক্লাছত এড কৰিব লাগিব সেইটো ধুনীয়াকৈ আপোনালোকে কৰি ল'ব পাৰিব, ক্লাছ এণ্ড ছেকশ্যন দুয়োটা মিলাই। ঠিক আছে, এইটোৱে প্ৰচেছ। বা এইটো যেতিয়া ধৰক উইদিন ষ্টেট, ধৰক যদি ড্ৰপ বক্সত আছে তেতিয়াহ'লে আমি ড্ৰপ বক্স কলমটোলৈ যাম। আমি এই ড্ৰপ বক্স বা ইনএক্টিভ ষ্টুডেণ্টৰ কলমলৈ যাম। ইয়াত আমি ক্লিক কৰিলোঁ। একেই প্ৰচেছ। ইয়াত আপোনালোকে দেখিছে গোটেই ডিটেইলছ আপোনালোকে মাৰি দিব বা এইখিনি পুট কৰি দিব। ইউৰাইজ কোড আছে, ষ্টেট, ডিষ্ট্ৰিক্ট, তাৰপিছত আমাৰ ব্লক ওলাব। ব্লক আপোনালোকে দেখিছে ব্লক, তাৰপৰা আছে স্কুল চাৰ্চ কৰি গোটেই ষ্টুডেণ্টজনৰ ডিটেইলছখিনি আহিব। আৰু আমি ঠিক তেনেকৈ তাক যিটো ক্লাছত আমাৰ এড কৰিবলগীয়া থাকে আমি সেইটো এড কৰিব পাৰিম। ঠিক আছে, একেবাৰে সাধাৰণ প্ৰচেছ, ধুনীয়াকৈ আপোনালোকে এইখিনি কৰিব পাৰিব। এতিয়া ইম্পোৰ্ট, ইয়াৰ পাছত এটা খুব ডাঙৰ প্ৰশ্ন হৈছে যে আমি ষ্টুডেণ্ট এড কেনেকৈ কৰিম। সেইটো হয়তো পৰৱৰ্তী সময়ত আমাৰ নতুন নটিফিকেশ্যন আহিব আৰু সেই নতুন নটিফিকেশ্যনৰ মতে আমি সেইখিনি কাম কৰিব লাগিব। গতিকে ইমানখিনি ভিডিঅ'টো আপোনালোকৰ বাবে মই লৈ আহিছিলোঁ। হয়তো খোকোজা থাকিব পাৰে, যদি কিবা খোকোজা লাগে আপোনালোকে কমেণ্ট কৰিব। মই আপোনালোকক বুজাবলৈ বা জানিবৰ বাবে মই যিমানখিনি পাৰোঁ সহায় কৰি দিবলৈ চেষ্টা কৰিম। আৰু যিহেতু এতিয়া গৰম বন্ধৰ সময়ছোৱা, আপোনালোকে নিজৰ ব্যক্তিগত জীৱনৰ সৈতে জড়িত হৈ আছে, তথাপিও যিহেতু এটা নিৰ্দেশনা আহিছে বা যিখিনি আমি কৰিব লাগে ষ্টুডেণ্টৰ প্ৰগ্ৰেছন সেইখিনি আহিছে, গতিকে এই ভিডিঅ'ৰ যোগেদি আপোনালোকৰ বাবে আগবঢ়ালোঁ। ধন্যবাদ।